নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ। আজিৰ ভিডিঅ'টো গোটেই ভাৰতত অলপ জনাই দিব। আপোনালোকে কি কয় শ্বেয়াৰ কৰি দিব, লাইক নকৰিলেও শ্বেয়াৰ কৰি দিব কিয়নো আজি মই ক'বলৈ ওলাইছোঁ এই বিজেপি নেতাসকলৰ কথা। সেইদিনা দিল্লীত ৰাজীৱ ভৱনত মিটিং হৈছিলে, কিন্তু তাতে মামাই এজেণ্ট পঠাইছিলে। কংগ্ৰেছৰ মানুহ বিজেপিৰ মানুহক কংগ্ৰেছৰ এজেণ্ট বনায়, কিন্তু তেওঁ আহি সঁচা কথা একোৱে ৰাইজক নজনালে। কিয় তেওঁলোকৰ মহাৰাজজনে মিছাৰ মাষ্টাৰ, চুৰিৰ মাষ্টাৰ, কিডনেপিঙৰ মাষ্টাৰ, বিক্ৰীৰ মাষ্টাৰ। তেওঁনো আৰু সঁচা কেনেকা ক'ব? তেওঁৰ শিষ্যসকল য'ত আছে গোটেই ভাৰতত চব মিছাৰ মাষ্টাৰ হৈ গৈছে। সেইদিনাৰ আলোচনাটো কি হৈছিলে? এই সৎ সাহসী নাৰু দাসে কৈ আছে আপোনালোকে চবে ৰাইজক জনাই দিব যে এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিলে তেওঁলোকে কি কাম কৰিব। অসমৰটো মই কৈ আছোঁ, প্ৰথমতে অসমৰ যিমান চাকৰিয়ান আছে চবক ট্ৰান্সফাৰ কৰিব, বদলি। তাৰ ভিতৰত কিছুমানৰ চাকৰিও গুচি যাব পাৰে, যিবিলাকে বেছি কৰপশ্যন কৰিছে। আৰু সৰুবিলাকৰ কাৰণে ওচৰত বেংগলত পঠাব, আৰু অলপ দূৰৰ মানুহক বিহাৰ ইউপিত পঠাব। কিয় অসমত থাকি তেওঁলোকে নিজৰ মানুহৰ জেগাটো অলপ গোটাবও পাৰে। আৰু যিমান গোটাইছে এই বিজেপি অহাৰ পৰা আজিলৈকে চব হিচাপ দিব লাগিব। আৰু যাৰ যাৰ মাটি আছে প্ৰতি ভোটাৰে 2 বিঘা মাটিয়ে পাব। এই 2 বিঘাৰ ভিতৰত ফেমিলি গন্তি হ'ব। 6 জনৰ ফেমিলি, 4টা ভোট থকা, 5টা ভোট থকা 6 জনৰ ফেমিলিয়ে 2 বিঘা কৰি মাটি পাব। এইটো জনাই দিব। তাৰ কাৰণে আপোনালোকে চবেই এইবাৰ কংগ্ৰেছ চৰকাৰক সাথ দি লৈ আহিব। কিয়নো চাওক, এই যে ওচৰতে বেংগল, কোচবিহাৰ, ফালাকাটা, কগেনাটা, বীরপাড়া, 4টা ভোট আছে, 6টা ফেমিলি মানুহ 2 বিঘা কৰি মাটি দি দিছে, আৰামছে খাই আছে। চান্দা বৰংগনি, কোনো ঘোষ ঘাস একো চিষ্টেমে নাই। তো প্ৰথমত এইকাৰণে অফিচাৰবিলাক, অসমৰ অফিচাৰ চব বদলাব লাগিব, চব গুজৰাটত পঠাব লাগিব। তাতে গ'লে অলপ মিছা কথা বেছি শিকিব পাব, বেছি ঘোষ পাব। কিয় আমাৰ পৰাতো চব লুটি লৈ গুজৰাটত গুচি গ'ল না। তাৰ পৰা আমাৰ অসমৰ অফিচাৰবোৰে আনিব পাৰিব, কিয় তেওঁলোকেতো ভালদৰে জানে কেনেকা মন্ত্ৰী মিনিষ্টাৰক শিকাব লাগে চুৰি কৰাটো। গতিকে এই কথাটো চবক জনাই দিব। তাৰ কাৰণে কংগ্ৰেছ চৰকাৰ আনি দিব দয়া কৰি। তাৰপাছত আপোনালোকে একদম আৰামছে খাই বৈ বাচি বাঢ়ি যাব পাৰিব, একো চিন্তা নকৰিব। লগত নাৰায়ণ থাকিব। নাৰায়ণটো এনেও মানৱ ধৰ্ম পালন কৰা মানুহ, জানিব চবক জনাই দিব। নমস্কাৰ। তো লাহেলো ৰাত লাচো আলাম কাদো ৰাতাবান ঠান্ডা পিনি লাহেলো কাৰ্ডো।